টাৰ্গেট 24 আৰু 26 কি ক'ব? জাতীয়তাবাদৰ চেতনা ঘৰে ঘৰে লৈ যোৱাটো আমাৰ দায়িত্ব আৰু জাতীয় সংকটৰ সময়ত আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি এটা জাতি সত্তাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম ঘৰে ঘৰে ত্বৰান্বিত কৰা আৰু যিবোৰ ষড়যন্ত্ৰ দিল্লীৰ পৰা চলি আছে, দিল্লীৰ আজ্ঞালৈ যিসকলে দিছপুৰৰ পৰা কৰি আছে, সকলো ষড়যন্ত্ৰ উফৰাই অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত, ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা কৰা, নিজৰ ভাষা আৰু সংস্কৃতিক সুৰক্ষা কৰাৰ যিটো দায়িত্ব, যিটো আদৰ্শ, সেই আদৰ্শ আৰু দৰ্শনক ঘৰে ঘৰে লৈ যাব খুজিছোঁ। প্ৰতি ঘৰ মানুহক এগৰাকী জাতীয়তাবাদী যোদ্ধা হিচাপে, এগৰাকী জাতীয় সৈনিক হিচাপে গঢ়ি তুলিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ ত্যাগ আমি স্বীকাৰ কৰিবৰ কাৰণে বদ্ধপৰিকৰ। এগৰাকী নিৰ্ভেজাল আপোচবিহীন স্বাভিমানী জাতীয় যোদ্ধা, যি কোনো কথাত জাতীয় চিন্তাৰ বিৰুদ্ধে কাম নকৰে। ডিচেম্বৰৰ ভিতৰত এইটো নহয়, এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া। আমি এটা সময় পৰিকল্পনা কৰিম, 6 মাহ, এবছৰ, 3 বছৰ, আমি কিমান লক্ষ্যত টাৰ্গেট এচিভ কৰিব পাৰোঁ। গতিকে তাৰ কাৰণে কৰ্মশালা, তাৰ কাৰণে ৰণকৌশল। আপুনি ডিচেম্বৰ টাৰ্গেট লৈছে? এইটো ডিচেম্বৰ 23 ডিচেম্বৰ কৈছোঁ, 2023 চনৰ ডিচেম্বৰ, তাৰমানে 24 চনৰ নিৰ্বাচনৰ আগত, যাতে ন্যূনতম, আমি কৈছোঁ যে ন্যূনতম এটা পঞ্চায়তত 1000 কেডাৰ, 1000 পৰিয়াল টাৰ্গেট কৰি যাতে কেডাৰ সৃষ্টি কৰিব পাৰোঁ, যাতে জাতীয়তাবাদী কেডাৰ, ই যাতে কেতিয়াও জনসাধাৰণে যিটো আমাক সদায় অভিযোগ কৰি থাকে যে সদায় প্ৰতাৰণা কৰে। কা আন্দোলন আকৌ আৰম্ভ হ'ব? নিশ্চিত আন্দোলন আৰম্ভ হ'ব? হয়, কা আন্দোলনৰ কাৰণে ইতিমধ্যে আমি কিছু কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু জনগণকো আহ্বান জনাইছোঁ, সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনকো আহ্বান জনাইছোঁ, কাৰণ এই গোটেই সংগ্ৰাম জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, সকলো শব্দতে কেনা লাগে, সকলো যিটো ক'লে আপুনি, মই পোনপটীয়াকৈ সুধিছোঁ, বেয়া নাপাব, সকলোতে কেনা লাগি যায়। সকলোৱে কা আন্দোলন কৰে কিন্তু সকলো একত্ৰিত নহয়। কৃষক মুক্তি এফালে থাকে, আছু এফালে থাকে, জাতীয় পৰিষদ চাগৈ এফালে থাকিব, আকৌ কংগ্ৰেছো এফালে থাকে, এই সকলোটোত কিয় কেনা লাগে? নহয়, এইবাৰ কেনা নলগাই আগবাঢ়াব লাগিব, কাৰণ লক্ষ্যটো আমি ডাঙৰ শত্ৰু দিল্লীত যিহেতু আছে, শত্ৰুক যদি আমি প্ৰতিহত কৰিব লাগে বা এই আইনখনৰ যিটো ভয়াৱহ স্বৰূপ যিটো, এইটোক যদি আমি প্ৰতিহত কৰিব লাগে, তেতিয়া আমি ঐক্যবদ্ধ হোৱাৰ কোনো বিকল্প নাই। বিভিন্ন কথাত এই কথাবোৰ হৈ উঠা নাছিল, আমি এতিয়া প্ৰয়াস কৰিম, চেষ্টা কৰিম, আমি ৰাজনৈতিক দল হিচাপে কংগ্ৰেছৰ লগত একেলগে কৰিব। সংগ্ৰাম চাওক, আমি জনসাধাৰণৰ সংগ্ৰাম, সকলো ঐক্যবদ্ধ হ'ব লাগিব। তাত নেতৃত্ব কাক দিব? ৰাইজে, সেইটো ৰাইজে ঠিক কৰিব। গতিকে আমি আমাৰ মোৰ পোনপটীয়া প্ৰশ্ন, কংগ্ৰেছৰ বিপৰীতে যোৱাৰ অংগীকাৰ কৰিছে, কি ক'ব? আজি আমাৰ তেজপুৰত পূৰ্ণাংগ জিলা সমিতি গঠন হ'ল আৰু আপোনালোকে নিজেও দেখিছে যে আজি যথেষ্ট মহিলাই আমাৰ দলত নতুনকৈ যোগদান কৰিছে। ঢেকীয়াজুলিৰ পৰা কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ দলত যোগদান কৰিছে। মানে সময়টো হ'ল প্ৰত্যাহ্বানৰ সময়। গতিকে আমি আমাৰ দলীয় কৰ্মীসকলক কৈছোঁ যে ক্ষমতাক লগত লৈ অৰ্থসৰ্বস্ব ৰাজনীতিৰে শক্তিশালী হৈ সুতৰ লগত উটি ভাহি যোৱাটো বীৰত্ব নহয়। সুতৰ বিপৰীতে, ৰাজনৈতিক ক্ষমতাৰ বিপৰীতে সাঁতুৰিব চেষ্টা কৰাটোহে বীৰত্ব। গতিকে আমাৰ দলৰ কৰ্মীসকলক আমি ৰাজনৈতিক ক্ষমতাৰ বাহিৰত থাকিও সুতৰ বিপৰীতে যুঁজি জাতীয় স্বাভিমান প্ৰতিষ্ঠাৰ এই মহাৰণখনক আগুৱাই নিবলৈ আমি অংগীকাৰবদ্ধ হ'বলৈ কৈছোঁ। আৰু আমি দেখিছোঁ যে আমাৰ দলীয় কৰ্মীসকলে যথেষ্ট দৃঢ়তাৰে, সাহসেৰে এই ৰাজনৈতিক মহাৰণখনত অংশগ্ৰহণটো অংগীকাৰবদ্ধ হৈছে। কা আন্দোলন পুনৰ আৰম্ভ কৰিব কংগ্ৰেছৰ লগত কৰি আপোনালোকে যিহেতু মিত্ৰতাৰে। আপোনাক কোনে ক'লে কংগ্ৰেছৰ লগত আমি আৰম্ভ কৰিম বুলি? মই প্ৰশ্নটো সুধিছোঁ, কৰিব নেকি কংগ্ৰেছৰ লগত? কংগ্ৰেছৰ এটা স্থিতিতে আছে, কা আন্দোলনৰ বিপৰীত স্থিতিত আছে। আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। আন্দোলন সকলোৰে নিজৰ নিজৰ ধাৰাত কৰাৰ অধিকাৰ আছে। জাতিধ্বংসী কা বাতিল কৰাৰ বাবে অসমত সকলোৱে আন্দোলন কৰক আৰু সকলোৱে আন্দোলন কৰাৰ অধিকাৰ আছে। কাৰণ এই মহাৰণখন দীঘলীয়া দিনৰ বাবে চলাই থাকিব লাগিব, যাতে স্বেচ্ছাচাৰী অত্যাচাৰী বিজেপি দলে কা আইন বাতিল কৰিবলৈ বাধ্য হয়। কথাটো হ'ল যে অসম জাতীয় পৰিষদে নিজৰ ভৰিত নিজে থিয় দি নিজৰ শক্তিৰে এই আন্দোলন আৰম্ভ কৰিব। গতিকে তাত আমি কাৰোবাৰ লগত কৰিম তেনে কোনো সিদ্ধান্ত আমাৰ দলে লোৱা নাই। দলে নিজাববীয়াকৈ যুঁজিব, কিন্তু আমি বিচাৰোঁ যে অসমৰ সকলো জাতীয় সংগঠন, ৰাজনৈতিক দল সকলোৱে ওলাই আহক আৰু কাখনৰ বিৰুদ্ধে সকলোৱে আন্দোলন আৰম্ভ কৰক।
একেলগে কৰক, কৰাটোৰ প্ৰয়োজন আছে, কিন্তু এইটো কিমান দূৰ সম্ভৱ হ'ব নাজানো, কাৰণ সকলোকে কংগ্ৰেছৰ লগত একেলগে কা আন্দোলন কৰিবলৈ সাজু আছে। তাৰমানে আপোনালোকৰ এটা অভ্যাস আছে, আপোনাৰ কথাটো অলপ বেকা বেকিকৈ সুধি ভাল পায়, কিন্তু মই বেকা বেকিকৈ উত্তৰ নিদিওঁ, মই চিধা চিধিকৈ উত্তৰ দিছোঁ যে প্ৰথম কথা, অসম জাতীয় পৰিষদে কাৰ বিৰুদ্ধে আন্দোলন ইতিমধ্যে ঘোষণা কৰিলেই। আমি আন্দোলন ঘোষণা কৰিলোৱেই, বাকী দলবোৰ সংগঠনবোৰে কোনে ঘোষণা কৰিছে বা কৰা নাই সেই কথা আপোনালোকে তেওঁলোকৰ পৰা জানি ল'ব। ঠিক আছে। স্বাভিমানক পদাঘাত কিয় কৰা হয়? তাৰ পাছতো অসমৰ খিলঞ্জীয়া মানুহে বিজেপিৰ সমৰ্থক হ'ব পাৰিব? কাখনৰ জৰিয়তে অসমৰ জাতীয় সত্তাকটো নিষেধ কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰা হ'ল। আজি অসমত অসমীয়া ভাষী মানুহৰ সংখ্যা মাত্ৰ 47%, 47%। 20 বছৰত 10%কে কমি গৈ আছে, 10%কে 20 বছৰত। 2011 চনৰ সেন্সাছ আমি জাতীয়তাবাদৰ আপোচবিহীন চৰিত্ৰৰ সম্পৰ্কত যেতিয়া প্ৰশ্ন উত্থাপন হ'ল, জাতিৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰাম ৰাজনৈতিকভাৱে কৰিবৰ কাৰণে অসমৰ ৰাইজে আগবঢ়াই দিয়া আন আন ৰাজনৈতিক শক্তিসমূহে নিজৰ স্বাৰ্থৰ কাৰণে যেতিয়া আপোচকামী মানসিকতাৰে জাতীয় স্বাৰ্থক সম্পূৰ্ণৰূপে বিসৰ্জন দিলে, জনাঞ্জলি দিলে, আৰু কেৱল মাত্ৰ জাতীয়তাবাদ বা আঞ্চলিকতাবাদক তেওঁলোকৰ ক্ষমতা দখলৰ, মন্ত্ৰিত্ব ৰক্ষাৰ অৱলম্বন হিচাপে যেতিয়া চিন্তা কৰিলে, কা জাপি দিয়া আৰু আন আন যিবোৰ জাতীয় সংকট, যিবোৰ জাতিটোক নিষেধ কৰাৰ ষড়যন্ত্ৰত যেতিয়া দিল্লী আৰু দিছপুৰ যেতিয়া ব্যস্ত হৈ পৰিল বিভিন্ন ধৰণৰ কূট কৌশল ৰণকৌশলেৰে, অসমৰ সমাজ, অসমৰ জাতিসত্তা, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত গঢ় লৈ উঠা সমন্বয়লৈ যেতিয়া সংকট নামি আহিল, সাম্প্ৰদায়িকতাৰে সমাজখনক যেতিয়া বিভাজিত কৰি দিব খোজা হ'ল, তেতিয়াই আমি অসমৰ ৰাইজে, আমি সকলোৱে এটা লক্ষ্য আৰু চিন্তা কৰি আমি ঠিক কৰিলোঁ যে নহয়, আমি অসমৰ মাটিত এক আপোচবিহীন নিৰ্ভেজাল জাতীয়তাবাদৰ আধাৰত প্ৰতিষ্ঠিত এটা ৰাজনৈতিক ধাৰা, এটা ৰাজনৈতিক শক্তি প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনীয়তা আছে, আৰু সেই লক্ষ্য আৰু উদ্দেশ্য লৈয়ে অসম জাতীয় পৰিষদৰ জন্ম হ'ল। আৰু সেই লক্ষ্যকে লৈ সৰুগত কৰি আমি আজিও আমাৰ যাত্ৰা অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণে ইমান সংকটৰ পিছত 100 দিনৰ ভিতৰত ৰাজনৈতিকভাৱে আমি সংগ্ৰাম যুঁজ দিয়াৰ পাছত আমি এখনো আসন জয়লাভ কৰিব নোৱাৰাৰ পাছতো আজিও প্ৰচণ্ড আশা, জাতীয়তাবাদী চেতনা লৈ এই ঐতিহাসিক তেজপুৰৰ সাংস্কৃতিক পবিত্ৰ ভূমিত, য'ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ দৰে মহান মনীষীসকলে এক নতুন স্বাভিমানী অসমৰ সপোন ৰচনা কৰিছিল, সেই স্থানত পুনৰবাৰ ৰাইজ জনতা এনেকৈ সমবেত হৈছে, প্ৰবল প্ৰত্যাহ্বান নেওচি কেৱল মাত্ৰ সপোনত কেৱল মাত্ৰ তেওঁলোকে সন্মুখত এটাই সপোন আৰু স্বপ্ন কঢ়িয়াই লৈ ফুৰিছে যে নহয়, এইখন অসমত আমি সকলোৱে স্বাভিমানেৰে জীয়াই থাকিব লাগিব, আমাৰ মাজলৈ অহা যি প্ৰত্যাহ্বান, যি ভয়াৱহতা, ইয়াক ওফৰাই অসমৰ মাটিত জাতীয়তাবাদৰ বিজয় ধ্বজা পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। দল, সকলো ধৰণৰ ৰাজনৈতিক অৰাজনৈতিক দল একলগ হ'ব লাগে, তাতে বাওঁপন্থী ভাৱাদৰ্শ, আনকি বিজেপি যিসকলে কৰিছে তেওঁলোকেও যি ভাবিছে যে কা ভয়াৱহ জাতিটোৰ কাৰণে, তেওঁলোকো আহিব লাগে। কংগ্ৰেছ, বিজেপি, এজিপি, বাওঁপন্থা, সোঁপন্থা কোনো কথা নাই। ইয়াত কেৱল মাত্ৰ যি ভাবে যে অসমৰ মানুহৰ সংকট, অসমীয়া মানুহৰ, অসমৰ জনগণৰ সংকট, জাতি জনগোষ্ঠীৰ সমন্বয়ৰ গোটেই কথাটোক, কৃষ্টি সংস্কৃতিৰ কাঠামোক একদম ধ্বংস নিষেধ কৰিব খুজিছে, উপলব্ধি কৰিলে সকলো আহিব লাগে। সেইকাৰণে ৰাজনৈতিক অৰাজনৈতিক সকলোকে কৈছোঁ, গতিকে নেতৃত্ব কোনে ল'ব সেইটো জনসাধাৰণে ঠিক কৰিব, জনসাধাৰণে যাৰ হাতত নেতৃত্ব দিয়ে সেইটো জনসাধাৰণে ঠিক কৰিব। কিন্তু মই কৈছোঁ যে যিহেতু সংকটটো আমাৰ, আমি সকলো একেলগে যুঁজ দিব লাগে, কাৰণ ইয়াত আদৰ্শগত ৰাজনৈতিক আদৰ্শ লৈ সংকট হৈছে, বৰাকত দেখিছে, তেতিয়া কি ক'ব? আপোনালোকে প্ৰশ্ন কৰিছে, কাৰ কলিজা আছে পশ্চিমবংগত, কাৰ কলিজা আছে মহাৰাষ্ট্ৰত, কলিজাক লৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী। আপুনি তেজপুৰৰ পৰা মুখ্যমন্ত্ৰীক কি প্ৰশ্ন কৰিব? চাওক, মুখ্যমন্ত্ৰীয়েতো চূড়ান্ত আত্মসমৰ্পণৰ নিদৰ্শন দেখুৱাই 24 ঘণ্টাৰ ভিতৰতে অসমীয়া যিবোৰ নামফলক আৰু বিজ্ঞাপন অসমীয়া যিবোৰ আছিল নমাই দিলে। এনেকুৱা ধৰণৰ মানে লজ্জাজনক আত্মসমৰ্পণ আমি কেতিয়াও দেখা নাই। কাৰণ তেওঁ নিজে এটা সময়ত কৈছিল যে তেওঁৰ পুত্ৰইও যদি অসমীয়া ভাষা নাজানে অসমত চাকৰি নাপায়।
এইবোৰ কথা কৈছিল। মানে অসমীয়া ভাষা জনাটো বাধ্যতামূলক, অসমীয়া ভাষাৰ ওপৰত আকৌ আক্ৰমণ চলিছে। আমি বঙালী ভাষা বা হিন্দী ভাষাক কেতিয়াও অসন্মান নাই কৰা নকৰোঁ, কিন্তু এইখন অসমত অসম ভূমিত অসমীয়া ভাষাৰ মৰ্যাদা থাকিব লাগিব। কোনে অসমীয়া ভাষাৰ ওপৰত আঙুলি টোৱাবলৈ সাহস কৰিছে? কাৰ সাহস? কেনেকৈ হ'ল? দুষ্কৃতিকাৰীসকলক আজিলৈকে কিয় কৰায়ত্ব কৰিব পৰা নাই? সাহসী মুখ্যমন্ত্ৰী বুলি কৈ কৰায়ত্ব কৰা মানুহকে গুলীয়াই এনকাউণ্টাৰ কৰিলে নহ'বতো। যিসকল দুষ্কৃতিকাৰীয়ে অসম বিদ্বেষ, অসমীয়া বিদ্বেষ, অসমীয়া ভাষা বিদ্বেষী কথা বতৰা কৰিছে, তেওঁলোকক কিয় কৰায়ত্ব কৰিব পৰা নাই? তেওঁলোকক কিয় কঠোৰ শাস্তি দিব পৰা নাই? আৰু ধমকি দি দিলে ৰাতিৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে মানি ল'লে 24 ঘণ্টাৰ ভিতৰত। অতি আচৰিত কথা। এনেকুৱা ধৰণৰ আত্মসমৰ্পণটো আমি কেতিয়াও দেখা নাছিলোঁ। গতিকে মুখ্যমন্ত্ৰী এই লবিটোৰ ওচৰত আত্মসমৰ্পণ কৰিছে, অবৈধ হিন্দু বিদেশীৰ ভোট বেংকৰ ওচৰত আত্মসমৰ্পণ কৰিছে। কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থতে তেওঁলোকে এই ধৰণৰ কথা তেওঁলোকে কাম কাজ কৰিছে, বা বৰাক উপত্যকাত এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ বিষবাষ্প সৃষ্টি কৰা, এনেকুৱা ধৰণৰ পৰিৱেশ তৈয়াৰ কৰা ব্যক্তিসকলক তেওঁক ৰক্ষণাবেক্ষণ দিছে। গ্ৰেপ্তাৰ কৰিব লাগে কোনকটীয়া প্ৰদীপ ৰয়, নিশ্চয় কৰিব লাগে। নামটো অকল প্ৰদীপ দত্ত ৰয় গ্ৰেপ্তাৰ কৰাই নহয়, অকল প্ৰদীপ দত্ত ৰয় নহয়, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক পৰিৱেশ আৰু বেলেগ মানুহেতো কৰিছে। সকলোকে কৰিব লাগে। প্ৰদীপ দত্তক কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ, থেংক ইউ। সেই মুহূৰ্তত অসম জাতীয় পৰিষদ অসমৰ জনগণৰ সন্মুখত প্ৰথম হৈ থিয় দিব, এই কথা আমাৰ জাতীয় প্ৰতিশ্ৰুতি। আৰু সেই প্ৰতিশ্ৰুতিৰে আমি কাম কাজ কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু সংকল্পবদ্ধ। যিমানবোৰ আজিৰ পৰা এই চৰকাৰখন অহাৰ পাছত আপোনালোকে মন কৰিব, যিমান বিষয় আছে, কোনো এটা বিষয়ত অসম জাতীয় পৰিষদে মাত নমতাকৈ থকা নাই। আমাৰ সাংগঠনিক সম্প্ৰসাৰণ চলি আছে। 250 বা 300 দিন অতিক্ৰম কৰিছে, বা এটা বছৰ সম্পূৰ্ণ হ'ব আৰু প্ৰায় আৰু কিছুদিন আছে, 10-15টা দিন আছে। এই 300 দিনতকৈ বেছি দিনীয়া এই পৰিক্ৰমাত আমাৰ সাংগঠনিক সম্প্ৰসাৰণ সম্পূৰ্ণাংগ পৰ্যায়ত হৈ নুঠাৰ পাছতো আমাৰ শক্তি আৰু সামৰ্থ্যৰে আমি সকলো কথা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, অসমীয়া ভাষা সংকটত পেলোৱাৰ ষড়যন্ত্ৰ, জনজাতীয় জনগোষ্ঠীয় ভাষা সংকটত পেলোৱাৰ ষড়যন্ত্ৰ, দুৰ্নীতি, অসম চুক্তিৰ 5 নম্বৰ 6 নম্বৰ দফাক অৱজ্ঞা কৰি চৰকাৰে কৰিব খোজা তেওঁলোকৰ কাম কাজ, অসম চুক্তিৰ 6 নম্বৰ দফাত তেওঁলোকে দিয়া তেওঁৰ যিখন প্ৰতিবেদন, উচ্চ পৰ্যায়ৰ প্ৰতিবেদন সমিতিৰ প্ৰতিবেদন তেওঁলোকে নৎসাৎ কৰিবলৈ লগা চিন্তা চৰ্চা, অসম চুক্তিৰ 5 নম্বৰ দফাক নৎসাৎ কৰি কাজ আপি দিয়াৰ ষড়যন্ত্ৰ, আৰু যিমানবোৰ জাতীয় সমস্যা আছে, দুৰ্নীতি, সকলো বিষয়ত অসম জাতীয় পৰিষদ আমাৰ কৃষকসকলৰ ওপৰত কৰা তেওঁলোকৰ বিভিন্ন ষড়যন্ত্ৰমূলক ব্যৱস্থা, দুৰ্নীতি, কৃষকসকলক দিয়া আঁচনিৰ ধনৰ দুৰ্নীতি, সকলো কথাত কৃষকে নোপোৱা উচিত মূল্য, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছা অনুযায়ী আঁচনিত হোৱা ব্যাপক দুৰ্নীতি, ছাত্ৰ ছাত্ৰীসকলৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল'ব লগা চৰকাৰী ভূমিকাৰ অভাৱ, কেৱল মাত্ৰ ৰাজনীতিক তেওঁলোকে মূল লক্ষ্য হিচাপে লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন পণবন্দী কৰা তেওঁলোকৰ চিন্তা, এইবোৰৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ সদায় সৰব হৈ আছে আৰু সদায় সৰব হৈ থাকিব। আৰু কেতিয়াও কোনো কাৰণতে চৰকাৰে কৰা এনেকুৱা অন্যায়, অসম বিৰোধী, অসমৰ জনবিৰোধী, অসমৰ গণবিৰোধী নীতিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ সদায় সৰব হৈ থাকিব। এই কথা আপোনালোকে স্পষ্টভাৱে কৈ যাব। গতিকে ৰাইজ, এতিয়া আজি এই অধিৱেশনত এখন নতুন সমিতি হ'ব। আমি যোৱা নিৰ্বাচনৰ সময়তে আমি জাতীয় মহিলা শক্তিৰ অভিৱৰ্তন হোৱাৰ আগৰ পিছত আমি জিলাখনৰ পূৰ্ণাংগ সমিতি গঠন কৰিবৰ কাৰণে আমি অলপ চেষ্টা কৰিছিলোঁ, কিন্তু সময়ৰ অভাৱ বা জাতীয় মহিলা শক্তিক আয়োজন কৰিবৰ কাৰণে লগা সকলোৰে যিটো সামূহিক প্ৰচেষ্টা, ঐক্যবদ্ধ প্ৰচেষ্টাৰ কাৰণে সেই সময়ত এই কথাটো হৈ নুঠিল। কিন্তু আজি এখন পূৰ্ণাংগ সমিতি হ'ব। সমিতিখনে আগন্তুক দিনত জাতীয় পৰিষদৰ আদৰ্শ আৰু দৰ্শনসমূহক মানুহৰ মাজলৈ আমি কোনবোৰ কথা, আমি কোন পৰিকল্পনা কৰিছোঁ, কোনবোৰ সপোন লৈ আমি সমাজৰ প্ৰতিটো শ্ৰেণীক আমি প্ৰতিনিধিত্ব কৰিব খুজিছোঁ, আমি কেনেকৈ সমাজখনক আগবঢ়াই লৈ যাব খুজিছোঁ, এই সকলো ধৰণৰ কথা বতৰাক লৈ মানুহৰ প্ৰান্তে প্ৰান্তে চুবুৰীয়া সংগঠন কৰিব। ঘৰে ঘৰে জাতীয় পৰিষদ আমাৰ শ্লোগান। প্ৰতিঘৰ মানুহৰ তেওঁলোকৰ দুখ, তেওঁলোকৰ বেদনা, তেওঁলোকৰ জাতীয় চিন্তা, তেওঁলোকে কৰিব খোজা কাম কাজ, তেওঁলোকৰ নতুন পৰিকল্পনা বা অসমৰ সংকটৰ সময়ত তেওঁলোকে দিব খোজা তেওঁলোকৰ অৰিহণা, এইবোৰ সম্পৰ্কত সজাগ সচেতন হৈ প্ৰত্যেকৰ ঘৰে ঘৰে জাতীয় চেতনা, জাতীয়তাবাদী চেতনা লৈ জাতীয় পৰিষদৰ পতাকা লৈ সকলো মানুহ সোমাই যাব।
তেওঁলোকক সজাগ সচেতন কৰিব আৰু আমি আমাৰ জাতিটোক সুৰক্ষিত কৰা, আমাৰ জাতীয় চেতনা শক্তিশালী আৰু সুদৃঢ় কৰাৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিম আৰু সেই লক্ষ্য লৈ আগন্তুক দিনত এই শোণিতপুৰ জিলাৰ সমষ্টিয়ে পঞ্চায়তে জিলাই ঘৰে ঘৰে প্ৰান্তে প্ৰান্তে অসম জাতীয় পৰিষদৰ সংগঠন হ'ব আৰু আমাৰ আদৰ্শ আৰু নীতিসমূহ অসমৰ ৰাইজৰ মানুহৰ মাজলৈ লৈ যাব। গতিকে সেই পৰিকল্পনালৈ কাম কাজ আৰম্ভ হৈছে। 5টা সমষ্টি আছে, তেজপুৰ, চতিয়া, ঢেকীয়াজুলি, ৰঙাপাৰা, বৰচলা। সকলো সমষ্টিত সংগঠন কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। সকলো সমষ্টিত যাতে আমাৰ সংগঠন তৃণমূল পৰ্যায়লৈকে হৈ যায়, আমাৰ পৰিয়াল সমন্বয়কৰ পৰ্যায়লৈকে যাতে সংগঠন কৰিব পাৰে। খুব কম সময়ৰ ভিতৰত পৰিকল্পনা কৰিব ল'ব লাগে। 6 মাহৰ ভিতৰত কিমান কাম কৰিব, এবছৰৰ ভিতৰত কিমান কাম কৰিব, সকলো কাম কৰি যাতে সাংগঠনিক সম্প্ৰসাৰণ যাতে কৰিব পাৰোঁ। এতিয়া খুব সোনকালে পৌৰসভাৰ নিৰ্বাচন আহি আছে, তাৰ পৰৱৰ্তী পৰ্যায়ত পঞ্চায়তৰ নিৰ্বাচন হ'ব, তাৰ পৰৱৰ্তী পৰ্যায়ত 24 চনৰ নিৰ্বাচন হ'ব, তাৰ পৰৱৰ্তী পৰ্যায়ত 26ৰ নিৰ্বাচন। এনেকুৱা এটা পৰিকল্পনা লৈ এতিয়া আহি থাকিবলগীয়া যিবোৰ পৰিকল্পনা, পৌৰসভাৰ নিৰ্বাচনৰ পৰিকল্পনা, পঞ্চায়তৰ পৰিকল্পনা, লোকসভাৰ পৰিকল্পনা, বিধানসভাৰ পৰিকল্পনা, সকলো পৰিকল্পনা লৈ যাতে জিলা সমিতিসমূহে তেওঁলোকে পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়ি যায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ সকলোকে যুঁজি আমাৰ সাংগঠনিক সম্প্ৰসাৰণো কৰিব লাগিব আৰু যি ষড়যন্ত্ৰ বা যি ধৰণৰ কাম কাজ চৰকাৰসমূহে কৰি আছে তাৰ বিৰুদ্ধে ৰাইজক, জনগণক আমি বচোৱাৰ দায়িত্ব, তেওঁলোকক সুৰক্ষিত কৰাৰ দায়িত্ব আমি সকলোৱে পালন কৰিব লাগিব। গতিকে মোৰ সপোন বা লক্ষ্য এনেকুৱা ধৰণৰ যে আমি আমাৰ এই যিটো সামূহিক পৰিকল্পনা, ইয়াত কেৱল মাত্ৰ আমি আন গতানুগতিক ৰাজনৈতিক দলৰ দৰে আমি কেৱল মাত্ৰ সংগঠন কৰিম এনেকুৱা নহয়। আমাৰ যিসকল আমাৰ জাতীয়তাবাদী যিসকল যোদ্ধা বা সৈনিক আছে, তেওঁলোকক সম্পূৰ্ণৰূপে কৰ্মশালা দি প্ৰশিক্ষণ প্ৰদান কৰি এগৰাকী আপোচবিহীন দুৰ্ধৰ্ষ যাতে জাতীয়তাবাদী যোদ্ধা হয়, তেনেকুৱাকৈ গঢ়ি তোলাৰ পৰিকল্পনা আমি অসম জাতীয় পৰিষদে প্ৰস্তুত কৰিছোঁ। আমাক সেইটো পৰ্যায়লৈ ঠেলি পঠোৱা হৈছে। তাৰ পাছত আমি জাতীয়তাবাদৰ কথা ক'লে, আঞ্চলিকতাবাদৰ কথা ক'লে আমাক ক'ব সংকীৰ্ণতাবাদে কৰিছোঁ আমি। মোৰ মাইক মাক ভাল পাওঁ বুলি ক'লে আনৰ আগ ঘিন কৰা নুবুজায়, ভূপেন দাই কৈছিল। আমি আমাৰ জাতিৰ স্বাভিমান আৰু মৰ্যাদা প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আমি অন্য ভাষা ভাষী লোকক অসন্মান কৰা নাই বা নকৰোঁ। সকলো ভাষা ভাষী লোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে। অসমৰ মাটিত প্ৰতিগৰাকী ভাৰতীয় মানুহৰ মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে। সেই অধিকাৰৰ পৰা আমি কেতিয়াও বঞ্চিত নকৰোঁ। আমাৰ শ্ৰদ্ধা আছে সকলোৰে প্ৰতি, কাৰণ আমাৰো অসমৰ বহু মানুহ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত সন্মানৰ মৰ্যাদা কৰে চাকৰি কৰি আছে, জীৱিকা নিৰ্বাহ কৰি আছে। অসমতো সকলোৱে চাকৰি কৰক, জীৱিকা নিৰ্বাহ কৰক, কোনো বাধা নাই, সন্মান সহকাৰে কৰক। কিন্তু অসমত অসমীয়া ভাষাটোতো মৰ্যাদা থাকিব লাগিব। অসমীয়া ভাষা নিষেধ কৰি দিয়া ষড়যন্ত্ৰ কেনেকৈ আমি সমৰ্থন জনাম? বিজেপি দলে সমগ্ৰ ভাৰতবৰ্ষত এক ৰাষ্ট্ৰ, এক ভাষা, এক ধৰ্ম প্ৰতিষ্ঠা কৰাৰ তেওঁলোকৰ যিটো অংগীকাৰ, যে ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ, হিন্দী তেওঁলোকৰ মূল প্ৰধান ভাষা, দেশৰ নাম হিন্দুস্তান, ধৰ্ম হিন্দু। হিন্দী, হিন্দু, হিন্দুস্তান প্ৰতিষ্ঠা কৰাৰ বিজেপিৰ যি স্বপ্ন, সপোন, সেই সপোন ভাৰতবৰ্ষত ৰূপায়িত নহয়। কাৰণ ভাৰতবৰ্ষৰ সৌন্দৰ্য বিভিন্নতাৰ মাজত ঐক্য, সেইটোৱে ভাৰতবৰ্ষৰ সৌন্দৰ্য। ভাৰতবৰ্ষত ভিন্ন ভাষা ভাষী লোক থাকে, ভিন্ন ধৰ্ম, ভিন্ন সংস্কৃতি, কৃষ্টি। এই ভিন্নতাৰ মাজত ভাৰতবৰ্ষই একত্ৰিত ৰূপত থিয় হয় আৰু ভাৰতবৰ্ষৰ প্ৰতিটো দুৰ্যোগত ভাৰতীয় মানুহে একত্ৰিতভাৱে যুঁজ কৰে নিজৰ দেশ মাতৃৰ বাবে। আমি ভাৰতীয় বুলি গৰ্ব কৰোঁ। ই ৰাষ্ট্ৰীয় ৰাজনৈতিক আদৰ্শই হওক বা ই আঞ্চলিকতাবাদী জাতীয়তাবাদী আদৰ্শই হওক, 100টা দিন কেতিয়াও বৰ বেছি সময় নহয়। কেতিয়াও 100 দিনত সাংগঠনিক সম্প্ৰসাৰণ, তাত্ত্বিক বা আমাৰ আদৰ্শ নীতি যিবোৰ দৰ্শন আছে এইবোৰ ৰাইজৰ মাজলৈ লৈ যোৱাটো কেতিয়াও সম্ভৱ নহয়। তথাপিও ৰাইজে আমাক অতি মৰম আদৰেৰে, কাৰণ সকলো ৰাইজৰ জাতীয়তাবাদৰ এটা আদৰ্শ মন মগজু হৃদয়ত সদায় অনুৰণিত হৈ থাকে। সদায় নিজৰ জাতিটোক পৃথিৱীৰ মানুহৰ আগত শক্তিশালী জাতি, স্বাভিমানী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন মন মগজু নিজৰ শৰীৰত প্ৰবাহিত হৈ থকা ৰক্ত কণিকাত ডগমগাই থাকে।
সেইকাৰণে ৰাইজে আমাৰ পক্ষত ভোট দিলে আৰু সেইকাৰণে যলৈকে সেই সময়ত সভা কৰিবলৈ গৈছিলোঁ হাজাৰ বিজাৰ জনসাধাৰণৰ উপস্থিতি চাৰিওফালে মানুহে এটা নতুন জাতীয়তাবাদী চেতনা ঢৌ বৈ যোৱাৰ এটা পৰিৱেশ তৈয়াৰ কৰিছিল আৰু সকলোৱে আগবাঢ়ি আহিছিল। ইয়াতো যেতিয়া জাতীয় মহিলা শক্তিৰ অভিৱৰ্তন হৈছিল ইয়াতো হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছিল। কিন্তু ৰাজনৈতিকভাৱে যিসকল দীঘলীয়া যাৰ অভিজ্ঞতা আছে, আজি বিবেক বৰা ডাঙৰীয়া যোগদান কৰিছে BPF-ৰ হৈ নিৰ্বাচন খেলোঁতে 22,000তকৈ বেছি ভোট তাত পাইছিল। কিন্তু এই যে যি পৰিক্ৰমা, এটা পৰিক্ৰমা BPF দলটোৱে দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিলে, ৰাজনৈতিকভাৱে তেওঁলোকে সাংগঠনিক ভেটি প্ৰান্তে প্ৰান্তে তেওঁলোকে শক্তিশালী কৰিলে। তাৰ উপৰিও আন ক্ষেত্ৰসমূহতো অসমতো আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ উত্থানৰ তেওঁলোকৰ পৰিক্ৰমা যদি আপোনালোকে অনুধাৱন কৰে বা অধ্যয়ন কৰে দেখিব যে অসম গণ পৰিষদেও জন্ম লগ্নৰ পৰা 2 মাহ বা 3 মাহৰ ভিতৰত তেওঁলোকে চৰকাৰ গঠন কৰিব পৰা নাই। যদিও ভবা হয় যে জন্ম আৰু তাৰপিছত নিৰ্বাচন নপঠিয়ালে। আমি কেতিয়াও দুখ পোৱা নাই, কেতিয়াও হতাশ হোৱা নাই, কেতিয়াও বিচলিত হোৱা নাই। সেইকাৰণে যেতিয়াই ৰিজাল্ট নিৰ্বাচনৰ ফলাফল আহিল মৰ্যাদা প্ৰতিষ্ঠা হ'ব পাৰে কেৱল অসমত বাৰে বাৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতি ভুল উদ্ধৃত কিয় হয়। ইচ্ছুক আৰু কোনোবা যদি শুভাকাংক্ষী আছে আমাৰ মঞ্চলৈ আহিব লাগে আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে। মইনা ৰাজপুত আৰু কৰিশ্মা সিং তেখেতসকল মঞ্চলৈ আহিব লাগে। মইনা ৰাজপুত আৰু কৰিশ্মা সিং।